সেক্স যিকোনো দম্পতি জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ, যি তেওঁলোকক তেওঁলোকৰ সঙ্গীৰ সৈতে সুখী মুহূৰ্ত কটোৱাত সহায় কৰে। প্ৰায় দম্পতিসকলে অভিযোগ কৰে যে তেওঁলোকৰ সেক্স লাইফ ৰোমাঞ্চ আঁতৰি গৈছে, যাৰ মুখ্য কাৰণ হৈছে সেক্স ড্ৰাইভ হিয়াভ। মানুহে যৌন সক্ৰিয়তা বৃদ্ধি কৰিবলৈ বহুতো উপায় অৱলম্বন কৰা দেখা যায়, কিন্তু ইয়াৰ বাবে আপোনাক প্ৰয়োজন পুষ্টিকৰ আহাৰৰ, যি আপোনাৰ যৌন সক্ৰিয়তা আভ্যন্তৰীণভাৱে বৃদ্ধি কৰিবলৈ কাম কৰে। আজি এই ভিডিঅ'টিত আমি আপোনাৰ ওচৰলৈ এনে কিছুমান খাদ্যৰ বিষয়ে লৈ আহিছোঁ, যি আহাৰত অন্তৰ্ভুক্ত কৰি আপুনি আপোনাৰ সেক্স লাইফ উন্নত কৰিব পাৰে। গতিকে আহকচোন ভিডিঅ' আৰম্ভ কৰোঁ। তৰমুজ। ফলবোৰৰ ভিতৰত তৰমুজ অন্যতম। তৰমুজক প্ৰাকৃতিক নেচাৰেল ভিয়াগ্ৰা বুলি কোৱা হয়। ইয়াত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট আৰু এমিনো এচিড থাকে, যি তেজৰ প্ৰবাহ উন্নত কৰাত সহায়ক। তৰমুজত পোৱা চিট্ৰুলিনে ৰক্তনলীবোৰ স্বাস্থ্যৱান কৰি ৰাখে, যাৰ ফলত ইৰেক্টাইল ডাইছফাংচনৰ সমস্যা হ্ৰাস হয়। চিট্ৰুলিনে ইৰেক্টাইল ডিছফাংচন উন্নত কৰাৰ সক্ষমতা থাকে, ফলত আপোনাৰ সেক্স উন্নত কৰি তোলাত সহায় কৰিব। ষ্ট্ৰবেৰী। ষ্ট্ৰবেৰী শুনিবলৈ আচৰিত লাগিলেও এইটো সঁচা যে ষ্ট্ৰবেৰীক সেক্সি খাদ্য বুলি কোৱা হয়। ইয়াৰ ব্যৱহাৰ ফ্ল'ৰপেলৰ সময়ত উত্তেজনা বঢ়োৱা খাদ্য হিচাপে হয়। ইয়াত এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে আমাৰ শৰীৰত ৰক্ত সঞ্চালন ভাল হয়, যি যৌন কাৰ্যকলাপ আৰু প্ৰজননৰ বাবে অত্যাৱশ্যকীয়। এভোকাডো। এটা হেলথি সেক্স ড্ৰাইভৰ বাবে ফলিক এচিড আৰু ভিটামিন চি। এভোকাডো এটা হেলথি সেক্স ড্ৰাইভৰ বাবে ফলিক এচিড আৰু ভিটামিন 6ৰ প্ৰয়োজন। এই দুয়োটা বস্তু এভোকাডোত পৰ্যাপ্ত পৰিমাণত পোৱা যায়। ইয়াত ভিটামিন ই থাকে, যি টেষ্টৰেচন হৰম'ন বৃদ্ধি কৰে, যাৰ ফলত যৌন জীৱন অধিক আমোদজনক কৰি তোলাত সহায় কৰে। নেমু। নেমুত যথেষ্ট পৰিমাণৰ ভিটামিন চি পোৱা যায়। ই মুড ভাল কৰাৰ লগতে সেক্স ড্ৰাইভ বৃদ্ধি কৰে। নেমুত পোৱা যৌগবোৰে উচ্চ ৰক্তচাপ হ্ৰাস কৰে। ইৰেক্টাইল ডিছফাংচনৰ সমস্যাটো সাধাৰণতে উচ্চ ৰক্তচাপৰ সৈতে সম্পৰ্কিত। এনেদৰে নেমুৱে পৰোক্ষভাৱে ইৰেক্টাইল ডিছফাংচন উন্নত কৰে। উচ্চ ৰক্তচাপৰ উপৰিও উচ্চ কলেষ্ট্ৰল আৰু ডায়েবেটিছৰ ফলতো ইৰেক্টাইল ডিছফাংচন হয়। প্ৰতিদিনে নেমু সেৱন কৰি এই দুয়োটা বস্তু নিয়ন্ত্ৰণ কৰি আপোনাৰ সেক্স সক্ৰিয়তা সহজে বৃদ্ধি কৰিব পাৰিব। পিচফল। পিচফলত ভিটামিন চি থাকে, যাৰ ফলত স্পাৰ্ম কাউণ্ট উন্নত হয় আৰু ই মহিলাসকলৰ মাতৃ হোৱাটো সহায়ক। যদি মহিলাৰ যৌন সম্পৰ্কৰ আকাংক্ষা হ্ৰাস পাইছে, তেনেহ'লে পিচৰ ব্যৱহাৰে কাম শক্তি বৃদ্ধি কৰে আৰু তেওঁলোকক যৌন সম্ভোগ কৰাৰ ক্ষমতাও বৃদ্ধি হয়। তেওঁ তেওঁৰ সংগীক ভালদৰে সন্তুষ্ট কৰিবলৈ সক্ষম হ'ব পিচফল খোৱাৰ ফলত। ডালিম। ডালিমক কেতিয়াবা ভিয়াগ্ৰাৰ সৈতে তুলনা কৰা হয়, কাৰণ ই যোনিত ভেজিনাৰ ৰক্ত সঞ্চালন বৃদ্ধি কৰে আৰু ই লিবিডো বৃদ্ধি কৰায়। ডালিমৰ ৰস খালে মহিলা আৰু পুৰুষৰ ক্ষেত্ৰত টেষ্টৰেচন হৰম'নৰ স্তৰ যথেষ্ট বৃদ্ধি হয়, যাৰ ফলত মহিলাৰ এড্ৰেনেল গ্লেণ্ডত প্ৰভাৱ পৰে আৰু তেওঁলোকক যৌন সম্ভোগ কৰাৰ আকাংক্ষাও বৃদ্ধি কৰায়। ডালিমক কেতিয়াবা ভিয়াগ্ৰাৰ সৈতে তুলনা কৰা হয়, কিয়নো ই যোনিত ৰক্ত সঞ্চালন বৃদ্ধি কৰে আৰু ই যৌন শক্তি বৃদ্ধি কৰায়। ৰবাব টেঙা। ৰবাব টেঙা হৈছে নেমুজাতীয় ফলৰ আটাইতকৈ উপকাৰী। ইয়াত পোৱা বহুতো উপাদানে ঔষধৰ দৰে কাম কৰে। ভিয়াগ্ৰাত পোৱা চাইডেনাফিল ইনগ্ৰিডিয়েণ্ট সহজে পুৰুষৰ শৰীৰত শোষিত নহয়, কিন্তু যদি ইয়াৰ সৈতে ৰবাব টেঙা খোৱা হয়, তেনেহ'লে ই সৰ্বশ্ৰেষ্ঠ ফলাফল লাভ কৰে। ৰবাব টেঙা খালে চাইডেনাফিল সহজতে তেজত মিহলি হৈ যায়। কিৱি। কিৱিত কমলাতকৈ অধিক ভিটামিন চি থাকে। ইয়াৰ উপৰিও ইয়াত ভিটামিন ই আৰু চেৰোটিনিন যথেষ্ট পৰিমাণত পোৱা যায়। এক অধ্যয়ন অনুসৰি কিৱি ইৰেক্টাইল ডিছফাংচনৰ চিকিৎসাত ব্যৱহৃত তাডালাফিলে ঔষধটোৰ নেতিবাচক প্ৰভাৱ হ্ৰাস কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত কিৱি যথেষ্ট লাভজনক। কল। যৌন সম্পৰ্ক আৰম্ভ কৰাৰ আগতে কল খোৱা ভাল, কিয়নো কলত ভিটামিন এ, বি আৰু পটাছিয়াম থাকে, যিয়ে যৌন হৰম'নৰ বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ উপৰিও কলত